গাইজ মই আজি গুৱাহাটী আহিছোঁ আৰু গুৱাহাটীত আজি মই এইখিনিত আছোঁ বৰ্তমান জালুকবাৰী আৰু মই আপোনালোকক দেখাম কদলাপুৰত বৰ্তমান সেইখিনি বৰ্তমান এই ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আৰু দুখন ব্ৰিজ তলৰ পৰা ভালদৰে দেখা পায় আৰু পানী শুকাই গৈছে। মই ধুনীয়াকৈ আপোনালোকক দেখাম আৰু ঠিক আছে তেনেহ'লে আমি আগবাঢ়োঁ। মই উপস্থিত মই যে কৈছিলোঁ কদলাপুৰত সেই দুখন ব্ৰিজ ভালদৰে দেখা পোৱা যায়, ব্ৰহ্মপুত্ৰ ব্ৰিজ, শৰাইঘাট ব্ৰিজ আৰু আমাৰ দ্বিতীয়খন ব্ৰিজ দেখাম বাৰু আপোনালোকক। তাৰে আগত দেখাই লওঁ এইখন জাহাজ এনেকৈ দেখাই আছে যে অলপ আগত উঠিবলৈ গৈছিলোঁ। তাৰপিছত কি হ'ল জানানে, ওচৰৰে মানে নিয়াৰেষ্ট কদলাপুৰৰ মানুহ সিহঁতে ক'লে আমি আহি লওঁ তাৰপিছত আপোনালোক চাব। এনেই সেইখন মানে জাহাজটো নাযায় পানী এইফালে, এনেই আছে আৰু কোনোবা তাত উঠি আছে, দেখা পাবনে এজন মানুহ দেখা পাব চাগে উঠি আছে। বাৰু যি নহওক, মই যি দেখাব খুজিছিলোঁ মই আপোনালোকক এইটো দেখাম। আহি থাকক তো মই আহি থকা অৱস্থাত হেৰি আহিছিলে, তাত মানে পিকনিক খাইছে তিনিজনমান ল'ৰা। মই ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম ৰ'ব, সিহঁতক সুধি ল'ম মই শ্বেয়াৰ কৰিব পাৰিম নে নাই। তাৰপিছত তো সিহঁত পিকনিক আহিছে, তো মই সিহঁতক মানে নেদেখা ভেউজিত আহিলোঁ। ছোৱালীও আছে না, লাজ লাগে। আমাৰ সেইফালে কি হৈছে, কিবা খেলা হৈছে চাগে, নহয়তো নেভি ট্ৰেইনিঙো হ'ব পাৰে। তো সেইখন জাহাজ আমি উঠা নহয় উঠিম। তাৰে আগত আপোনালোকক মই যি দেখাম বুলি কৈছিলোঁ মই সেই দেখাই লওঁ আপোনালোকক। ঠিক আছে ৰ'ব, এখন জাহাজ দেখিছোঁ, এইখন দৰবাৰ উঠোঁ ৰ'ব। আগতে উঠিছিলোঁ, ভটভটি বুলি কওঁ আমি, আগতে ভটভটি বুলি কৈছিলোঁ। ৰ'বচোন উঠিবলৈ চেষ্টা কৰোঁ। চাব কেনেকৈ উঠোঁ। অ'কে, অল ৰাইট। ৰ'বা দেই, ৰ'বা পৰিব লাগিব নহ'লে, ৰ'বা দেই। এনেদৰে উঠি গ'লোঁ মই জাহাজত, নাই চৰি ভটভটি, জাহাজ বুলি ক'ব পাৰে। তো আগতে আমি এনেদৰে উঠিছিলোঁ, আপোনালোকক দেখাম। ৰ'বা আগতে ওপৰত উঠোনে? নহয় দিয়া, তলত উঠোঁ, ইমান আগত উঠিব নোৱাৰা। তো আগতে এনেকুৱা আছিল ভটভটিবোৰ, এনেকৈ বহিব লাগে, বিৰি থক দে। তো এনেদৰে আগতে আমি বহিছিলোঁ। পিকচাৰটো ক'লা হৈছিল, আপোনালোকে চাব দেই, ক'লা হ'লেও মলা হ'লে আপোনালোকে চাব। তো ভটভটিৰ সেই অনুভৱটো আজি লাগিছে, আগতে উঠিছিলোঁ ভটভটিত, তো সেই অনুভৱটো আহিছে মোৰ মাজত। তো আছে দেই, দেখিছে ন ব্ৰিজ। ৰ'বা মই ওচৰত যাম আপোনালোকক দেখাম ব্ৰিজ দুখন দেই। ৰ'বাচোন, আমি আহি যাওঁ। ব্ৰিজ দুখন দেখাব লাগে আপোনালোকক। ভটভটি আজি নচলাওঁ দিয়া, চলাব চাগে। আহিছোঁ, ৰ'বা মোৰ লগত সহযোগ হৈ থকা এনেদৰে। মোৰ ইউটিউব চেনেলৰ নাম আপোনালোকে MK Vlogs বুলি পাব, আৰু দুদিন পিছত হয়তো মই চেঞ্জ কৰিম অলপ নামটো, ইমানো চেঞ্জ নহয় অলপ, আৰু এনেকৈ দিম বুলি ভাবি আছোঁ। আৰু মই মোৰ এনে গাঁৱত মাইকেল বুলি মাতে, মাইকেল ব্লগছ। এতিয়া নিদিওঁ, দুদিনমান এনেকৈ থাকিব। তো ব্ৰিজ দুখন আপোনালোকক তলৰ পৰা দেখাম। ট্ৰেইনৰ এইটো ডাব্বা ৰখোৱা আছে কিয়বা, ৰ'বাচোন। এই ট্ৰেইনৰ ডাব্বাটো এনেকৈ ৰখোৱা আছে, ডাব্বা নহয় ইঞ্জিন, শব্দ দিছে ৰ'বা। তো এইয়া চোৱা, আমাৰ শৰাইঘাট কেইখন আৰু এখন দ্বিতীয়খন, অলপ ঘূৰাই দেখাইছোঁ। ব্ৰহ্মপুত্ৰ, এয়াওতো ব্ৰহ্মপুত্ৰ, বাৰু ব্ৰহ্মপুত্ৰ। ৰ'বা, এইখন ব্ৰিজ ওপৰত কোনোবা আছে নেকি? ফটো তুলি আছে চাগে, তোলক দিয়া, দেখিছেনে? তোলক দিয়া, আমাৰ ক'ব লগা নাই। তো এনেকৈ ব্ৰিজ দ্বিতীয়খন, আৰু ওচৰলৈ যাই আছোঁ, চাই থাকিব। প্ৰথমখন দেখাম ৰ'বা। তাৰ আগত মই এটা কথা কওঁ, মই ক'ব বিচাৰিছিলোঁ দেখুওৱাৰ আগে ইয়াত বিয়াৰ পেণ্ডেলৰ কাপোৰ চাগে ধুই আছে, পেণ্ডেলৰ কাপোৰ ধুইছে। আৰু তো আমি ওচৰৰ পৰাই অনুভৱ নকৰোঁ ইয়াৰ যিবোৰ মানে ব্ৰিজ
ব্ৰিজৰ খুঁটিবোৰ ইমানে ডাঙৰ মানে অনুভৱ কৰিব নোৱাৰি। বালি চৰ পৰিছে পৰিলোঁ হয় এতিয়া। তো চাবনে মই দেখাইছোঁ কিমান ডাঙৰ যে মানে অনুভৱ কৰিব নোৱাৰি। চৰি কল্পনা ওচৰৰ পৰা দেখাইছোঁ। এখন দ্বিতীয়খন ব্ৰিজৰ খুঁটা হয়। এখন পুৰণি জাহাজ এনেকৈ থৈ দিছে। তো এনেকুৱা তলৰ ভাগটো থাকে, এনেকুৱা যায় একেবাৰে চাব। কিবা এটা সৌন্দৰ্যটো ভাল লগা নাইনে বাৰু? দিয়াচোন বাৰু, যিবোৰে জানে প্ৰথম শৰাইঘাট ব্ৰিজখনত কেইটা খুঁটি আছে আৰু দ্বিতীয়খনত কেইটা আছে মোক জনাবা। ধৰিব নোৱাৰিবা কেইটা আছে নে কি কোৱা? জানাবোৰে কমেণ্ট কৰিবা, নজনাবোৰেও চেষ্টা কৰিবা মুঠতে। তো এনেদৰে ওপৰে গাড়ীবোৰ যাই আছে। যাক দিয়া গাড়ী ন? তো ক'ত গ'ল? আমি যে দেখিছিলোঁ ট্ৰেইনৰ ইঞ্জিনটো এই মাজৰ ভাগত আছে। থাকক দিয়া। আৰু এইফালে কিবা এটা কাম কৰি আছে, ব্ৰিজৰ নে কিহৰ হ'ব গম নাপাওঁ। মুঠতে কিবাটো কৰিব ইহঁতে বাৰু। তো এইফালে দেখি পাইছে, এই কৈ থাকে যে পাণ্ডু এনেকৈ বোলে যাব পাৰি। মই শুনিছোঁ মই কিন্তু যাই পোৱা নাই বাৰু এতিয়ালৈকে। আৰু ওচৰত আপোনালোকক লৈ যাওঁ, অলপ ব্ৰহ্মপুত্ৰ নযাওঁতো আপোনালোকক দেখাওঁ অলপ দেখাওঁ বুলি ভাবিছোঁ। মই ব্ৰিজৰ তলত এনেদৰে ৰ'বা হাতটো গুচি গৈছে। ব্ৰিজৰ তলত, দুখন ব্ৰিজৰ মাজত মানে তলত চোৱাচোন দৃশ্যটো এবাৰ চাওক, কি ধুনীয়া ন? আৰু আগফালে যাব পাৰি, কিবা কিবি আছে। চাব নেকি আপোনালোকে? বলক চাই আহক ন। এইটো প্ৰথমখন ব্ৰিজৰ খুঁটা। এনেকৈ বলা আমি গৈ নতুন কিবা এটা চাম। মানুহে নতুন কিবা এটা চাব বিচাৰে। এইখিনি ঠাইত যদিও আহি পাইছা, মই আপোনালোকক দেখাইছোঁ, আপোনালোকে ভুল নুবুজিব দেই। মই নতুন এটা ইউটিউব চেনেল খুলি মই মাত্ৰ দেখাব বিচাৰিছোঁ এনেই অলপ ঠাই। মই য'ত আহোঁ মই সেইবোৰ দেখাব বিচাৰিছোঁ। হয়তো মানুহে ইয়াত চাই গৈছে, সেইটো মই কোৱা নাই, চাই গৈছে চাগে বা আপোনালোকে চিনি পায়। তথাপিও কিবা এটাতো নিৰ্মাণ কাৰ্য ইয়াত চলি আছে। ৰ'বা, ভাগৰি গ'লোঁ মই। দৌৰিলে ইমান নাভাগৰোঁ, গম পোৱাই নে আপোনালোকে? ঐ চোৱাচোন কেৰেংবোৰ এনেদৰে দেখিছেনে? কিবা চলি আছে। আমি যাওঁ ব'লা। ইমান দেৰি থাকিলে মানুহে ক'ব বৰ ডাঙৰ ইউটিউবাৰ হৈছে। ইউটিউবাৰ নহয় আচলতে দেই, মই ইউটিউবাৰ নহয় দেই। ৰ'বা অলপ ইয়াৰ পৰা আপোনালোকক মই ভিউটো দেখাওঁ। চাবচোন আমি ঘূৰি যাম এতিয়া। চাবচোন শৰাইঘাটৰ প্ৰথমখনৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ এইয়া মই তলত থিয় হৈছিলোঁ যে, এবাৰ অলপমান ওপৰত থিয় হৈছোঁ। কেনেকুৱা লাগিছে ক'বা? ৰ'বা, মই এটা ঘৰৰ পৰা বস্তু আনিছিলোঁ, পাহৰিছিলোঁ। চশমা এযোৰ পিন্ধি লওঁ ৰ'বা, কেনেকুৱা লাগে ক'বচোন। আমাৰ ল'ৰাটো এতিয়া মোচনত আহি গ'ল। মোৰ কথাই কৈছোঁ। তো চশমাযোৰ পিন্ধাই বেয়া লাগিছে নেকি? খুলি দিম মানে বাৰু, যদি বেয়া লাগিছে। ভাল লগাবোৰে কমেণ্ট কৰি ক'ব ভাল লাগিছে নে বেয়া লাগিছে। তো ৰ'বা, ক'লা কিয় দেখিছোঁ? ক'লা চশমা, সেইকাৰণে ক'লা দেখিছোঁ। পাগল বুলি নহ'ব দেই, মই ধেমালি কৰিছোঁ। তো এনেদৰে আৰু। তো আমি এটা কাম কৰোঁ, ইমান সময় হৈ গ'ল। মই আচলতে জালুকবাৰী আহি মই বাৰঘৰ ইয়াতে গাড়ীগাঁৱত হয়। মই ভাবিছোঁ অলপ সোমাই যাওঁ। ফোন কৰি কৈছোঁ কিবা কিবি বনাইছে, চাওঁ কি বনাইছে, যাওঁ নে কি? তো মই আহিলোঁ, আহি দেখিলোঁ এনেদৰে ভাত, কণী, লোকেল চৰে বনাইছে। আৰু এইফালে বাতিটো আধৰুৱা কৰিছে মোৰ বাবে। আপোনালোকক যে কৈছিলোঁ পিকনিক খাব, ক'ৰ গম নাপাওঁ মই কোন ঠাইৰ পৰা আহিছে, কিন্তু সিহঁতে ডেন্স কৰি আছিল। মই সিহঁতক মানে নেদেখা কৰি দেখিছোঁ, মানে নেদেখা যদি মই গুচি আহিছিলোঁ। তো মই কি কৰিম আপোনালোকক সেইখিনি দেখাম। সিহঁতে ডেন্স কৰি আছে, ডাইৰেক্ট নহয়, মনে দেখাব লাগিব। কালিৰ দৰে দীৰ্ঘেশ্বৰীত চাপৰিত যেনেদৰে দেখাইছিলোঁ সেনেকৈ মানে অলপ দেখাব লাগিব। তো দুটামান ফটো মাৰোঁ, ৰ'ব। ফটো মাৰি মই তালৈ যাম, আপোনালোকক দেখাম। ঠিক আছে, মোৰো কিন্তু ভিডিঅ'টো লাইক কৰিব, মই আশা কৰোঁ। ছাবস্ক্ৰাইব। এনেকৈ দুটা ফটো উঠিলোঁ আৰু ব্ৰিজ দুখনৰ ফটো তুলিলোঁ। চাব পাৰি।
বন্ধুসকল, মই দেখাব খুজিছিলোঁ যে ইহঁতে যে পিকনিক খাবলৈ আহিছে, তাৰে আগত এটা বস্তু দেখাব বুলি ভাবিছোঁ। যাওঁতে মই দেখাম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি গ'লোঁ। এখন দেখিছেনে? জাহাজখন বৰ্তমান চিৰিজ কৰি আছে। এইটো হেৰি কৰিব, ৰং কৰি। এইটো নতুন, নতুনে হয়, নতুন জাহাজ। চাওক, দেখিছেনে? নতুন জাহাজ নিৰ্মাণ কাৰ্য চলি আছে, মানে নিৰ্মাণ হৈছে, এটা পেইণ্ট কৰি আছে পূৰা। এই গম নাপাওঁ আৰু কি হয় পিছত। ঠিক আছে, আমি আগবাঢ়ো। মই যে দেখাম বুলি কৈছিলোঁ সিহঁতক পিকনিক যে খাব হৈছে, এইখন জাহাজখন মই অলপ ভালদৰে দেখাম বুলি আৰু অলপমান ভিডিঅ' কৰিব, চাই লওক। তো গাইজ, পিকনিক যে খাব হৈছে সিহঁতৰ ওচৰে পাইছোঁ, গৈ আছোঁ লাহে লাহে। চাই থাকক, বেয়া কথা না, যিমান যি হ'লে সিহঁতে বেয়াও পাব পাৰে, সেইকাৰণে। হাতখন দেখিছে চাগে, একো নাই। এতিয়া ৰ'বা, মই আহিলোঁহে, এইপিনি পাৰ কেনেকৈ হ'ম? মস্ত দ আছে যেন পাইছোঁ ৰ'ব, বাট চেষ্টাটো কৰিব লাগিলেও নহ'ব। ঘূৰি যাব লাগিব, ৰ'বা, ঘূৰি যাওঁ। এটা লং জাম্প ইয়াতেও ট্ৰাই কৰোঁ, ৰ'ব। আহিছোঁ ৰ'ব, মই পাৰ হৈ এতিয়া আপোনালোক দেখাম। পিকনিক খোৱা মানুহবোৰ আছে ইয়াতে। এনেকৈ মনে যাব লাগিব, বেয়া পাব পাৰে যিহেতু। দেখিছে চাগে, সিহঁতক দেখা পাব, ৰ'বা। তেনেদৰে নাই, তেনেকুৱা বিশেষ একো নহয়। পিকনিক সৰু সুৰা পিকনিক, গোটেই সৰু নহয়, সৰু ডাঙৰ মিক্স আছে বুলি ক'লেও ভুল নহয়। ঠিকে আছে, দেখিছে চাগে, ফ্ৰেণ্ডছ চাৰ্কলছ। ফ্ৰেণ্ডছ নহয়, মোক কিন্তু চিনি নাপায় সেইবুলি, মোক কোনেও চিনি নাপায় বাৰু। মনে আহিছোঁ। সিহঁতে ৰান্ধনিও লৈ হৈছে, ৰান্ধনিবোৰ এয়া ৰ'দৰ কাৰণে চাগে দেখা নাই, দেখা পাব তথাপিও ৰান্ধনিকেইটা। ৰ'ব, অলপ মানুহ চাওক, সিহঁতৰ লগততো মই চিনাকি নহ'লেও ৰান্ধনি চবৰে চিনাকিটো। তো গাইজ, এনেদৰে মই সকলোকে এৰিলোঁ। সেয়া পিছফালে আছে পিকনিক গাৰ্লছ, পিকনিক বয়জ। তো মৰম চেনেহ দিব। এটা নতুন ভিডিঅ' আজিও বনালোঁ আপোনালোকৰ মাজত। তো সদিলাপুৰ আপোনালোকে দেখিলে, আৰু দেখিব লগা বহুত আছে। নেক্সট টাইম মই ভালদৰে দেখাম। এতিয়ালৈ ধন্যবাদ, সকলোকে এৰিছোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। মোৰ ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু মৰম দিব, বাছ। থেংক ইউ, আহিছোঁ।